বিশেষকৈ বহুদিন মানে আমাৰ নতুনকৈ যিটো BTCত গভৰ্ণমেণ্ট আহিল BPF দলৰ নেতৃত্বত সেই চৰকাৰখন অহাৰ পিছত আমি বিভিন্ন ধৰণৰ তেনেকুৱা ইনচিডেণ্ট আমি চাবলৈ পালোঁ বিভিন্ন জেগাত বিভিন্ন ঠাইত। কিন্তু তাৰ লগে আকৌ আমি চাবলৈ পালোঁ যে শ্ৰীৰামপুৰ গেট য'ত নেকি UPP নেতৃত্বাধীন চৰকাৰ থকাৰ সময়ত এটাও কোনো তেনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিল, কোনো ইনচিডেণ্ট হোৱা নাছিল। কিন্তু এই চৰকাৰখন অহাৰ লগে শ্ৰীৰামপুৰ গেটক লৈ আৰু বিশেষকৈ তেলিপাৰা যিটো টল প্লাজা সেইটোত আমি বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা আমি চাবলৈ পালোঁ আৰু এটাৰ পিছত এটা ঘটনা ঘটি থাকিল আৰু নিউজ মিডিয়াত ছ'চিয়েল মিডিয়াত বহুতে আমি সকলোৱে দেখা পালোঁ যে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ ইয়াত ইলিগেল বা আনলফুল যিটো কালেকশ্যন বা ডিমাণ্ড বা টকা ক্ৰয় কৰা বিভিন্ন আমাৰ ট্ৰাকছৰ পৰা আমাৰ ভেহিকলছ যিবিলাক আমাৰ সামগ্ৰী কঢ়িয়াই লৈ আনে আমাৰ অসমলৈ আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ, তো সেই ট্ৰাকৰ পৰা ইলিগেলভাৱে অন্যায়ভাৱে তাৰ পৰা টকাবিলাক কালেকশ্যন কৰা হয় আৰু লগতে ইয়াত যিবিলাক লোকেল যিবিলাক আমাৰ ডাম্পাৰ মালিকসকল আছে তেখেতসকলে যিটো চেণ্ড গ্ৰেভেল লৈ যায় তাৰ পৰাও হিউজ ডিমাণ্ড কৰাৰ বাবে তেখেতসকলে অভাৰলোডেড লৈ যায়। তো আৰু লগতে আমি চাবলৈ পালোঁ কেইদিনমান আগত যে আমাৰ যিবিলাক লোকেল আমাৰ ট্ৰেডাৰ্ছ আছে আমাৰ অঞ্চলৰে যিবিলাকে বাঁহৰ ব্যৱসায় কৰে তেখেতসকলৰ ওপৰতো এটা ডাঙৰ এটা ডিমাণ্ড আহিল আৰু ডিমাণ্ড অহাৰ পিছত তেখেতসকলেও ধৰ্ণা বা প্ৰটেষ্ট কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈ গ'ল। তো এনেকুৱা ধৰণৰ বিভিন্ন এটাৰ পিছত এটা আমি ঘটনা চাই আহিলোঁ। তেলিপাৰা যিটো টল প্লাজা তাতেও আমি চালোঁ যে কি ধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা হৈ গৈছিল। তো এইবিলাক ঘটনা চাই আমি এইটোৱে চিন্তা কৰিলোঁ যে সঁচাকৈ এই সময়টো হ'ল যে আমি এটা পদক্ষেপ ল'ব লাগিব, সকলোৰ কাৰণে মাত মাতিব লাগিব। কাৰণ ইয়াত যি ধৰণৰ ইলিগেল কালেকশ্যনছ হৈ আছে, যি ধৰণৰ ইলিগেল মানে এক্টিভিটিছবিলাক চলি আছে, টকাৰ পইচাৰ এটা লেনদেন চলি আছে, তো এইবিলাক যদি ষ্টপ নহয়, এইটো যদি নিৰ্মূল কৰা নহয় তেনেহ'লে আল্টিমেটলি আফেক্টেড আমি সকলোৱে ৰাইজ হৈ আছোঁ। আমাৰ লোকেল ৰাইজ আমি এফেক্টেড হৈ আছোঁ, অসমবাসী ৰাইজ আমি এফেক্টেড হৈ আছোঁ। এণ্টায়াৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ মানে পাব্লিক বিশেষকৈ জনসাধাৰণ বা দুখীয়া ৰাইজসকল বিশেষকৈ তেখেতসকলে ইয়াৰ পৰা তেখেতসকলে এফেক্টেড হৈ আছে। কি ধৰণে এফেক্টেড হৈ আছে? কাৰণ ইয়াত টকা যিহেতু তেখেতসকলে এটা চেণ্ডিকেট নিচিনা বহাই দিছে, টকা যিটো ইয়াৰ পৰা তেখেতসকলে কালেকশ্যন কৰি আছে, লৈ আছে আৰু সেই টকাটোৰ যিটো লোৱা হৈ আছে সেইটোৰ এগেইনষ্টত সেইটোৰ বস্তু পাব্লিকৰ ওপৰত পৰিছে। কাৰণ বজাৰত সামগ্ৰীৰ দামবিলাক বাঢ়ি আছে আৰু সামগ্ৰীৰ দামবিলাক বাঢ়ি যোৱাৰ কাৰণে এইটো আমাৰ দুখীয়া পৰিয়াল বিশেষকৈ তেখেতসকলে বিশেষকৈ ক্ষতিগ্ৰস্ত হৈ আছে। তো এই বিষয়টো আমি টেক আপ কৰি আছোঁ যাতে সাধাৰণ ৰাইজে যাতে হাৰাশাস্তি খাব নালাগে, সাধাৰণ ৰাইজৰ ওপৰত দুখীয়া ৰাইজৰ ওপৰত যাতে সেই বস্তু যাতে আহি নপৰে। আৰু এইটো দায়িত্ব চৰকাৰৰ, যি চৰকাৰ থাকিব তেখেতসকলে এইটো নিৰীক্ষণ কৰিব লাগিব যে মই যি ৰাইজে মোক জিকাইছে সেই ৰাইজক মই যাতে সকলো ধৰণৰ সুবিধা দিব পাৰোঁ, তেখেতসকলক যাতে সহায় দিব পাৰোঁ, সকাহ দিব পাৰোঁ। কিন্তু উল্টা এতিয়া কি হৈছে, ৰাইজৰ ওপৰত এতিয়া বোজ আহি পৰিছে। তো এই মেটাৰবিলাক আমি বহুত গুৰুত্বপূৰ্ণভাৱে আমি ডিছকাছ কৰিছোঁ। আমাৰ যিটো চেণ্ট্ৰেল কমিটি নেতৃবৰ্গসকল আছে তেখেতসকলে এইটো কৰি আছিল, অবজাৰ্ভ কৰি আছিল। মই মষ্ট লোকেল জনপ্ৰতিনিধি হিচাপে MCLA হিচাপে মই প্ৰত্যক্ষ কৰিছোঁ, অবজাৰ্ভ কৰিছোঁ আৰু এতিয়া ভাবিলোঁ যে এতিয়া চুপ থকাৰ সময় নহয়। এই মেটাৰটো আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি টেক আপ কৰিব লাগিব, চৰকাৰৰ লগত টেক আপ কৰিব লাগিব। আৰু আমাৰ যিহেতু 3জন MP আছে, ৰাজ্যসভা MP আৰু আমাৰ লোকসভা MP, তেখেতসকলৰ লগতো আমাৰ বৈঠক হৈছিল। তেখেতসকলেও এই মেটাৰটো গৃহ মন্ত্ৰালয়ৰ লগত এইটো টেক আপ কৰিব মেটাৰটো, যাতে এই ধৰণৰ অপ্ৰীতিকাৰ তেনেকুৱা ধৰণৰ কালেকশ্যন যাতে ইয়াত নহয়। কাৰণ আমাৰ চৰকাৰ থকাৰ সময়ত এটাও তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল। তো এই মেটাৰটো লৈ আজি ইয়াত SDO চিভিল যিহেতু মষ্ট লোকেল এডমিনিষ্ট্ৰেশ্যনত থকা মষ্ট লোকেল অধিকাৰী হয়, তেখেত মষ্ট লোকেল অথৰিটি হয়, তেখেতক আমি অৱগত কৰালোঁ আৰু তাৰ জৰিয়তে আমি চিফ মিনিষ্টাৰ মহোদয়কো আমি অৱগত কৰাবলৈ এটা পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে আমাৰ DC মহোদয় আৰু SP মহোদয় আমাৰ জিলাৰ তেখেতসকলকে আমি কপি প্ৰদান কৰিম, তেখেতসকলৰ কাৰণে আমি কপি বনাইছোঁ। আমি আশাবাদী যে এইটো আমাৰ যিটো চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ আৰু ৰেলেভেণ্ট যিবিলাক ডিপাৰ্টমেণ্ট আছে, আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টেই হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক, যিবিলাক ৰেলেভেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলে জইণ্টলি এইটোৰ এগেইনষ্টত এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আৰু যদি এইখন পদক্ষেপ যদি গ্ৰহণ কৰা নহয়, ৰাইজৰ স্বাৰ্থত যদি এইখন পদক্ষেপ যদি গ্ৰহণ কৰা নহয়, তেনেহ'লে আমি বেলেগ ধৰণৰ আকৌ গণতান্ত্ৰিকভাৱে যিটো বিহিত ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম।